নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল? উত্তৰ পঞ্চম। নেক্সট কুৱেশ্যন, কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ 1999 চনত। নেক্সট কুৱেশ্যন, অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। নেক্সট কুৱেশ্যন, অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? উত্তৰ ৰাধা গোবিন্দ বৰুৱাক। নেক্সট কুৱেশ্যন, সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী? উত্তৰ 14তম মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, ছৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অঘৰী আত্মাৰ কাহিনীৰ বাবে। নেক্সট কুৱেশ্যন, অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? উত্তৰ ৰুদ্ৰ বৰুৱাক। নেক্সট কুৱেশ্যন, 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ জয়ন্ত মাধৱ বৰাই। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বীৰপাল। নেক্সট কুৱেশ্যন, কিমান চনত আছাম এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰ 1903 চনত। নেক্সট কুৱেশ্যন, আছাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো? উত্তৰ ডিগবৈ। নেক্সট কুৱেশ্যন, ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত। নেক্সট কুৱেশ্যন, ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ তিনিচুকীয়া জিলাত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়? উত্তৰ ডিগবৈ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় পক্ষী কি? উত্তৰ দেওহাঁহ। অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ ভট্টদেৱ। নেক্সট কুৱেশ্যন, ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? উত্তৰ গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি? উত্তৰ বৰাইল পৰ্বতমালা। নেক্সট কুৱেশ্যন, অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰত আছে? উত্তৰ 2খন। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত কাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়? উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালাক। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন,
অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়? উত্তৰ ৰঘুনাথ চৌধাৰী। নেক্সট কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। নেক্সট কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ কদমকলি। নেক্সট কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন। চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ কেমেলিয়া চিনেচিছ। নেক্সট কুৱেশ্যন। উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ যোৰহাট জিলাৰ টুকলাইত অৱস্থিত। নেক্সট কুৱেশ্যন। ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে? উত্তৰ 1981 চনত প্ৰদান কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? উত্তৰ 430 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন। অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ কপৌ ফুল। নেক্সট কুৱেশ্যন। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়? উত্তৰ গুৱাহাটীক জনা যায়। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? উত্তৰ মহানন্দ দাস। নেক্সট কুৱেশ্যন। দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ শ্বিলঙত। নেক্সট কুৱেশ্যন। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উত্তৰ উমানন্দ। নেক্সট কুৱেশ্যন। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? উত্তৰ মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ দেৰগাঁৱত। নেক্সট কুৱেশ্যন। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? উত্তৰ বড়ো জনগোষ্ঠীয়ে। অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে? উত্তৰ ধুবুৰীত। নেক্সট কুৱেশ্যন। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন। অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? উত্তৰ নামৰূপত। নেক্সট কুৱেশ্যন। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন। অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? উত্তৰ শিলঘাটত। নেক্সট কুৱেশ্যন। নটসূৰ্য বুলি কাক জনা যায়? উত্তৰ ফণী শৰ্মাক। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী।